নমস্কাৰ, ওয়েলকাম টু আছামিজ লাৰ্ণিং পইণ্ট। আজি মোৰ সমাজ বিজ্ঞান অভ্যাস পুস্তিকাৰ ভূগোলৰ পঞ্চম অধ্যায় ভাৰতৰ ভূগোল পাঠটিৰ প্ৰশ্ন উত্তৰবোৰ আজি আলোচনা কৰিম। প্ৰথমতে ধাৰণাটি চাই লওঁ যে ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত অৱস্থিত। যে আমাৰ পৃথিৱীখনৰ দুটা গোলাৰ্ধ আছে, এটা হৈছে তাৰে উত্তৰ গোলাৰ্ধ, আনটো দক্ষিণ গোলাৰ্ধ। পৃথিৱীৰ উত্তৰ গোলাৰ্ধত ভাৰতবৰ্ষ অৱস্থিত। 23°30' উত্তৰ কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতবৰ্ষক পূবা পশ্চিমাকৈ প্ৰায় সমানে দুভাগ কৰিছে। অক্ষৰেখাবিলাক আমি চাওঁ গৈ, তেতিয়া এই যি বিষুৱৰেখা সমাজে পৃথিৱীখনক দুটা ভাগত বিভক্ত কৰিছে, উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ। উত্তৰ গোলাৰ্ধৰ 23°30' এই যি ৰেখাডাল, এই ৰেখাডাল আমাৰ ভাৰতবৰ্ষৰ প্ৰায় সমাজেদি পাৰ হৈ গৈছে আৰু এই ৰেখাডালক কোৱা হয় উত্তৰ কৰ্কটক্ৰান্তি ৰেখা। ভাৰতৰ দক্ষিণৰ পৰা উত্তৰলৈ মূল ভূখণ্ড 8°30' উত্তৰ অক্ষাংশৰ পৰা 37°30' দক্ষিণ অক্ষাংশৰ মাজত ভাৰতবৰ্ষখন অৱস্থিত হৈ আছে। ক্ৰিয়াকলাপ 1 দি আছে শুদ্ধ উত্তৰ বিচাৰি উলিওৱা। কৰ্কটক্ৰান্তি বা মকৰক্ৰান্তি ৰেখাডাল ভাৰতবৰ্ষৰ সমাজেদি পাৰ হৈ গৈছে। আমি ওপৰত পালৈ যে ভাৰতৰ সমাজেদি পাৰ হৈ যোৱা ৰেখাডালৰ নাম হৈছে কৰ্কটক্ৰান্তি ৰেখা। গতিকে ইয়াতে কৰ্কটক্ৰান্তি শুদ্ধ উত্তৰ হ'ব। নম্বৰ, সাগৰৰ পাৰত অৱস্থিত চহৰৰ জলবায়ু সমভাৱাপন্ন উষ্ণ হয়। এটা সমভাৱাপন্ন হয়, যে সাগৰৰ পাৰত অৱস্থিত চহৰৰ জলবায়ু প্ৰায় সমভাৱাপন্ন হয়। 2 নম্বৰ প্ৰশ্ন, গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত নিম্নচাপ নে উচ্চচাপৰ সৃষ্টি হয়? গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত নিম্নচাপৰ সৃষ্টি হ'ব, কাৰণ কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত ৰেখাৰ পিনে গ্ৰীষ্মকালত সূৰ্যটো উত্তৰ গোলাৰ্ধৰ পিনেহে থাকে, আৰু যাৰ ফলত আমি গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত নিম্নচাপৰ সৃষ্টি হোৱা দেখা পাম। নেক্সট প্ৰশ্ন, 2 নম্বৰ, গ্ৰীষ্মকালত উত্তৰ পূব মৌচুমী বতাহ নে দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰবাহিত হয়? গ্ৰীষ্মকালত সকলোৱে জানে যে দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰবাহিত হয়, আৰু যাৰ ফলত আমাৰ অসমতো প্ৰচুৰ পৰিমাণে বৰষুণ হয়। 3 নম্বৰ, উত্তাপ আৰু বৃষ্টিপাতৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ প্ৰাকৃতিক উদ্ভিদসমূহক প্ৰধানত কেইটা ভাগত ভাগ কৰা হৈছে? প্ৰধানত 6টা ভাগত ভাগ কৰা হৈছে। নেক্সট প্ৰশ্ন, ক্ৰিয়াকলাপ 2, শুদ্ধ উত্তৰত ৰাইট চিহ্ন দিয়া। ফল মূল উৎপাদনত জম্মু কাশ্মীৰ ভাৰতৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। মৰুভূমি অঞ্চলত কাইটিয়া হ'ব, কাইটিয়া শুদ্ধ উত্তৰ। কাইটিয়া উদ্ভিদ পোৱা যায়। 2 নম্বৰ প্ৰশ্ন, কপাহ উৎপাদনত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰতে দ্বিতীয়। প্ৰথম চীন, তাৰপিছত ভাৰতবৰ্ষ। তাৰপিছত নেক্সট প্ৰশ্ন, যে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল, ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক'লে ইয়াতে অপশ্যনৰ ভিতৰত 7 নং ৰাষ্ট্ৰীয় ঘাইপথটো হ'ব, এইটো আগতে আছিল, কিন্তু বৰ্তমান সময়ত ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে NH-44। এই ঘাইপথটি উত্তৰে শ্ৰীনগৰৰ পৰা দক্ষিণে কন্যাকুমাৰীলৈ বিস্তৃত হৈ আছে, 4112 কিলোমিটাৰ। নেক্সট পাৰ্টটিত যিহেতু মানচিত্ৰ আছে, আৰু মানচিত্ৰবোৰলৈ আমি বেলেগ এটা ভিডিঅ'ত আলোচনা কৰি দিম, নহ'লে ভিডিঅ'টি দীঘলীয়া হ'ব। নেক্সট একেবাৰে ক্ৰিয়াকলাপ 5, ক অংশৰ লগত খ অংশ মিলোৱা। মৌচুমীয় উদ্ভিদ ক'ত পোৱা যায়? মৌচুমীয় উদ্ভিদ বিশেষ সাধাৰণতে আমি বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ হোৱা অঞ্চলত মৌচুমীয় উদ্ভিদ দেখা পাম। তৃণজাতীয় উদ্ভিদ আমি দেখা পাম বছৰি 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰ বৰষুণ হোৱা অঞ্চলত। কাইটিয়া মৰুচ উদ্ভিদ দেখা পাম আমি বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা অঞ্চলত, আৰু চিৰসেউজীয়া উদ্ভিদ বছৰি 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলত উপলব্ধ। ক অংশৰ লগত খ অংশ মিলোৱা। খ নম্বৰ, ইয়াতে
নদীৰ নাম দিয়া আছে ইপিনে আৰু উত্তৰ ভাৰতৰ নদী নে দক্ষিণ ভাৰতৰ নদী এটো মিলাব গৈছে ইয়াত দক্ষিণ ভাৰতৰ নদীবোৰৰ ভিতৰত হৈছে যে গোদাবৰী তাৰ পিছত কাবেৰী কৃষ্ণা মহানদী আৰু তাপ্তি এই কেইখন নদী দক্ষিণ ভাৰতৰ নদী আৰু উত্তৰ ভাৰতৰ নদীৰ ভিতৰত ইয়াতে আছে গংগা তাৰ পিছত যমুনা আৰু ব্ৰহ্মপুত্ৰ এই তিনিখন উত্তৰ ভাৰতৰ নদী তাৰ পিছত 6 নম্বৰ প্ৰশ্ন তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা ইয়াতে প্ৰশ্ন দি আছে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ লিখিব কৈছে যে ভাৰতৰ প্ৰধানকৈ কোন দুটা অঞ্চলত বস্ত্ৰ উদ্যোগসমূহ অৱস্থিত মুম্বাই আৰু আহমেদাবাদ 6 নম্বৰ প্ৰশ্ন ভাৰতৰ দুটা আভ্যন্তৰীণ জলপথৰ নাম লিখা ৰাষ্ট্ৰীয় জলপথ 1 নেশনেল ৱাটাৰৱে 1 য'ত নেকি কানেক্ট হৈ আছে গংগা ভগীৰথী আৰু হুগলী ৰিভাৰ হালদিয়াৰ পৰা এলাহাবাদলৈকে নেশনেল ৱাটাৰৱে 1 বুলি কোৱা হয় আৰু নেশনেল ৱাটাৰৱে 2 বুলি ক'লে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ যি জলপথ সেই জলপথটোক নেশনেল ৱাটাৰৱে 2 নামেৰে জনা যায় নেক্সট প্ৰশ্ন গ নম্বৰ ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ লিখা ভাৰতৰ জনসংখ্যা বৃদ্ধি কিয় হৈ আছে তাৰ এটা কাৰণ হৈছে আমি প্ৰথমতে ক'ব পাৰি যে প্ৰব্ৰজন উচ্চ হাৰৰ প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা যে ঘ নম্বৰ প্ৰশ্ন তলৰ চিত্ৰত দেখুৱাৰ দৰে ভাগসমূহ একাধিক্ৰমে লিখা ইয়াতে লিখিব গৈছে পৰিবহন ব্যৱস্থাৰ ভাগবোৰ লিখিব গৈছে স্থলপথ বিমানপথৰ ৰাষ্ট্ৰীয় পথ আৰু আন্তঃৰাষ্ট্ৰীয় পথ বিমানপথৰ পৰিৱৰ্তে আকাশী পথ জলপথৰ ভিতৰত এটা সাগৰীয় জলপথ আৰু ৰাষ্ট্ৰীয় জলপথসমূহ যেনেকৈ নদীসমূহত দিয়া হৈছে তাৰ পিছত স্থলপথটো আপোনালোকে জানেই মটৰ পথ আৰু এই দুটা বাকচত কি হ'ব এই দুটা আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব 9 নম্বৰ হিমালয় পৰ্বতমালা কেতিয়া আৰু কেনেকৈ সৃষ্টি হৈছিল হিমালয় পৰ্বতমালা টাৰ্চিয়াৰী যুগত সৃষ্টি হৈছিল ভূবিজ্ঞানীসকলৰ মতবাদ অনুসৰি যে এটা সময়ত আমাৰ গোটেই পৃথিৱীত এখন ভূখণ্ড আছিল আৰু সেই ভূখণ্ডখনৰ চাৰিওপিনে মহাসাগৰ আছিল সেই ভূখণ্ডখন এটা সময়ত গৈ দুটা ভাগত বিভক্ত হয় আৰু ইয়াৰ মাজেদি এখন সাগৰৰ সৃষ্টি হয় ইয়াৰ মাজেদি এখন সাগৰৰ সৃষ্টি হয় আৰু সেই সাগৰখনৰ নাম আছিল তেথিছ সাগৰ আৰু তেথিছ সাগৰে ভূখণ্ডখনক আগৰ যি এখন ডাঙৰ ভূখণ্ড আছিল সেই ডাঙৰ ভূখণ্ডখনক দুটা ভাগত বিভক্ত কৰে আৰু ইয়াৰে উত্তৰ দিশৰ ভূখণ্ডখনৰ নাম হৈছিল আংগাৰালেণ্ড আৰু দক্ষিণ দিশৰ ভূখণ্ডখনৰ নাম আছিল গণ্ডৱানালেণ্ড আৰু মাজতে আহি গ'ল তেথিছি আৰু তেথিছিত বহু যুগে যুগে কালক্ৰমত গধুৰ হৈ অহা গেট জমা হৈছিল আৰু এই গেটবোৰৰ হেঁচাত তেথিছ সাগৰত উত্তৰ আৰু দক্ষিণে থকা ভূখণ্ড দুটা ক্ৰমে ওচৰ চাপি আহে ক্ৰমে দুয়োখন ভূখণ্ড ওচৰ চাপি আহে অৰ্থাৎ উত্তৰৰ ভূখণ্ডই দক্ষিণলৈ আহিব ধৰে আৰু দক্ষিণৰ ভূখণ্ডই উত্তৰলৈ আহিব ধৰে আৰু এনেকে দুয়োখন ভূখণ্ডই যেতিয়া তেথিছ সাগৰৰ মুখামুখিকৈ যেতিয়া আগবাঢ়িবলৈ ধৰিলে তেতিয়া তেথিছ সাগৰৰ তলিত জমা হৈ থকা গেটবোৰ ক্ৰমাৎ ওপৰলৈ উফন্দি আহে আৰু এনেকে ওপৰলৈ উফন্দি অহাৰ পিছত কঠিন হৈ পৰ্বতৰ আকাৰ লয় আৰু এই প্ৰক্ৰিয়াৰে হিমালয় পৰ্বত শ্ৰেণীৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয় আৰু হিমালয় পৰ্বত শ্ৰেণী সৃষ্টি একেবাৰতে হোৱা নাই পৰ্বত গঠনকাৰী প্ৰক্ৰিয়াৰ কেইবাটাও পৰ্যায়ত হিমালয় পৰ্বত শ্ৰেণী গঠন হৈছে আৰু সেইকাৰণে ভূবিজ্ঞানীসকলৰ মতে এই প্ৰক্ৰিয়া বহু নিযুত বছৰ ধৰি চলি থকাৰ পিছতহে বৰ্তমানে হিমালয় পৰ্বতৰ যি ৰূপ সেই আকৃতি লৈছে পৰ্বতমালাৰ উচ্চতা বৰ্তমানেও দিনক দিনে বাঢ়ি আছে প্ৰশ্ন তেথিছ সাগৰে পৃথিৱীৰ ভূখণ্ডক পুৰণি কালত দুটা ভাগত ভাগ কৰিছিল যে প্ৰথমতে এখন ভূখণ্ড আছিল যাক নেকি পেঞ্জিয়া বুলি কোৱা হৈছিল আৰু পেঞ্জিয়া ভূখণ্ডখনক পিছলৈ গৈ দুটা ভাগত ভাগ কৰে তেথিছ সাগৰে
আৰু সেই তেথিছ সাগৰৰ উত্তৰ দিশত যিখন ভূখণ্ড আছিল সেই ভূখণ্ডখনৰ নাম আছিল আংগাৰালেণ্ড বা লৰেছিয়া। ক্ৰিয়াকলাপ 7ত ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত ৰাজ্যৰ নাম দি আছে আৰু খ অংশত ইয়াতে ৰাজধানীৰ নাম দি আছে। অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰ। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। মেঘালয়ৰ ৰাজধানী শ্বিলং। মিজোৰামৰ ৰাজধানী আইজল। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা। অসমৰ ৰাজধানী দিছপুৰ। চিত্ৰত খালী হৈ থকা ঘৰসমূহ পূৰ কৰা। ভাৰতৰ জনপ্ৰব্ৰজন কেনেদৰে হয়? আভ্যন্তৰীণ প্ৰব্ৰজন, ইয়াতে বাৰ্ষিক প্ৰব্ৰজন, তাৰপিছত আভ্যন্তৰীণ প্ৰব্ৰজন, ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন আৰু জিলাৰ আভ্যন্তৰীণ প্ৰব্ৰজন। ইয়াতে দিছে ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন আৰু জিলাৰ আভ্যন্তৰীণ প্ৰব্ৰজন আকৌ কেনেদৰে হয়। প্ৰথমতে দিছে যে গাঁৱৰ পৰা গাঁৱলৈ প্ৰব্ৰজন হয়, তাৰপিছত চহৰলৈ, গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন হয়, আকৌ চহৰৰ পৰা গাঁৱলৈ, চহৰৰ পৰা চহৰলৈ প্ৰব্ৰজন হয়। নোট দিয়া আছে যে ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন? বৰ্তমান ভাৰতৰ ৰাজ্য হৈছে 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰী, কেন্দ্ৰীয় শাসিত অঞ্চল। ক্ৰিয়াকলাপ 10 দিয়া আছে ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য হৈছে 6100 কিলোমিটাৰ। ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখনৰ নাম কি? তেলেংগানা। ক্ৰিয়াকলাপ 12 দি আছে উত্তৰ ভাৰতৰ নদী আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ বৈশিষ্ট্যসমূহৰ পাৰ্থক্য তলৰ খালী বাকচত লিখা। ইয়াতে উত্তৰ ভাৰতৰ নদী আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ বৈশিষ্ট্য লিখিব গৈছে আৰু এনেদৰে লিখিব গৈছে যাতে পাৰ্থক্যটো বুজি পোৱা যায়। উত্তৰ ভাৰতৰ নদীৰ বৈশিষ্ট্য ইয়াতে লিখিছে যে হিমালয়ৰ পাৰ্বত্য অঞ্চল মূল উৎস হৈছে উত্তৰ ভাৰতৰ নদীসমূহ। উত্তৰ ভাৰতৰ নদীসমূহ হিমালয়ৰ পাৰ্বত্য অঞ্চলৰ পৰাই উৎপত্তি হৈছে। তাৰপিছত প্ৰধান নদী হৈছে গংগা, শতদ্ৰু, সিন্ধু, ৰবি ইত্যাদি হৈছে উত্তৰ ভাৰতৰ নদীৰ প্ৰধান উদাহৰণ। ঠিক তেনেদৰে ইয়াতে দক্ষিণ ভাৰতৰ নদী দিছে যে দক্ষিণ ভাৰতৰ নদীসমূহ ক'ৰ পৰা উৎপত্তি হৈছে। প্ৰধানত যে দক্ষিণ ভাৰতৰ নদীসমূহ উৎপত্তিৰ মূল উৎস হৈছে পশ্চিম ঘাট আৰু পূব ঘাট পৰ্বতমালা। ঠিক একেদৰে ইয়াতে খ নম্বৰত দিছে প্ৰধান নদীৰ উদাহৰণ, যেনেকে দক্ষিণ ভাৰতৰ প্ৰধান নদীসমূহ হৈছে কাবেৰী, নৰ্মদা, কৃষ্ণা, তাপ্তি, মহানদী ইত্যাদি হৈছে দক্ষিণ ভাৰতৰ প্ৰধান নদী। ঠিক তেনেদৰে ইয়াতে উত্তৰ ভাৰতৰ নদীসমূহৰ পানীৰ মূল উৎস হৈছে পৰ্বতৰ উচ্চ অংশৰ বৰফ আৰু তুষাৰ। দক্ষিণ ভাৰতৰ নদীসমূহৰ পানীৰ মূল উৎস হ'ব বৰষুণৰ পানী নাইবা পৰ্বতৰ পৰা বৈ অহা নিজৰা। খ নম্বৰ ক'ব পাৰি যে উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু ইহঁতৰ গতি ধীৰ, আনহাতে দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা ঠেক আৰু ইহঁতৰ এই নদীবোৰ সাধাৰণতে খৰস্ৰোতা হয়। 9 নম্বৰ ক'ব পাৰি যে উত্তৰ ভাৰতৰ নদীবিলাক গতি কৰোঁতে উচ্চ গতি, মধ্যগতি আৰু নিম্ন গতি এই তিনিওটা গতি উত্তৰ ভাৰতৰ নদীবোৰত স্পষ্টভাৱে দেখা যায়। কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ গতি কৰাত এই উচ্চ গতি, নিম্ন গতি আৰু মধ্যগতি এই তিনিটা গতি স্পষ্ট নহয় দক্ষিণ ভাৰতৰ নদীবোৰত। শেষত ক'ব পাৰি দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগ আগতে সৃষ্টি হৈ দাক্ষিণাত্য মালভূমিৰ মাজেদি কঠিন শিলাৰ মাজেদি নিৰ্দিষ্ট গতিপথেদি পাৰ হৈ গৈছে। কিন্তু উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন তথা নব্য আৰু নদীবোৰ সঘনে সুতি সলাই থাকে। ক্ৰিয়াকলাপ 13 দি আছে ক অংশৰ লগত খ অংশ মিলোৱা। চিৰসেউজীয়া উদ্ভিদ শিশু, চন্দন। মৌচুমীয়া উদ্ভিদ শাল, সেগুন, শিমলু। তৃণজাতীয় উদ্ভিদ
ঘাঁহ আৰু জপহা গছ, কাঁইটীয়া মৰুচ উদ্ভিদবোৰ হৈছে কেকটাছ, পাম গছ, খেজুৰ গছ ইত্যাদি। ইয়াতে কংশত প্ৰাকৃতিক উদ্ভিদৰ নাম দি আছে আৰু খংশত মূল্যৱান গছ-গছনিৰ নাম দি আছে। আৰু বদ্বীপীয় উদ্ভিদ বুলি ক'লে ক'ব পাৰি সুন্দৰী। বদ্বীপীয় উদ্ভিদ বুলি ক'লে ক'ব পাৰি সুন্দৰী, নাৰিকল তাল। তাৰপিছত পাৰ্বত্য উদ্ভিদ হৈছে ওক গছ, সৰল গছ ইত্যাদিবোৰ হৈছে পাৰ্বত্য উদ্ভিদৰ উদাহৰণ।